মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্ণ ইন আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যিটো ইতিহাস খণ্ড আছে, ইতিহাস খণ্ডৰ চতুৰ্থ অধ্যায় মানৰ অসম আক্ৰমণ নামৰ অধ্যায়টিৰ প্ৰশ্ন উত্তৰকেইটা। তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ আৰু তোমালোকৰ কাৰণে কিছুমান MCQ লিখি আনিছোঁ, কাৰণ আজিকালি তোমালোকক MCQ আকাৰে প্ৰশ্ন সোধে। ঠিক আছে, MCQ কেইটা ভিডিঅ'টো শেষৰ ফালে পাবা, গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। ঠিক আছে, আৰু তোমালোকৰ কাৰণে কিন্তু প্ৰশ্ন উত্তৰবিলাক মই একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ যাতে তোমালোকৰ ইজি হয়। ঠিক আছে, তো চোৱা, প্ৰথমে তোমালোকক দিছে সঠিক চমু উত্তৰৰ প্ৰশ্ন। ঠিক আছে, তোমালোকক প্ৰথমে যিকেইটা প্ৰশ্ন দিছে সেইকেইটা প্ৰশ্ন 1 মাৰ্কৰ হয়। ঠিক আছে, গতিকে উত্তৰবিলাক মই একেবাৰে শ্বৰ্টকৈ লিখিছোঁ। ঠিক আছে, তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে 1784 চনত মান ৰজা বডৌপাধ্যায়ৰ আমলত মানসকলে কোনখন দেশ জয় কৰিছিল? মানসকলে কোনখন দেশ জয় কৰিছিল? 1784 চনত মান ৰজা বডৌপাধ্যায়ৰ আমলত কোনখন দেশ জয় কৰিছিল? আৰাকান দেশ জয় কৰিছিল। ঠিক আছে, গতিকে তোমালোকে উত্তৰত লিখিবা যে 1884 চনত মান ৰজা বডৌপাধ্যায়ৰ আমলত মানসকলে আৰাকান দেশ জয় কৰিছিল। ঠিক আছে, দেশখনৰ নাম কি? আৰাকান। ওকে, তো তোমালোকৰ নেক্সট কুৱেশ্যনটো হৈছে মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতাৰ সৃষ্টি হৈছিল? ঠিক আছে, মানসকল আৰু ব্ৰিটিছসকলৰ মাজত কেতিয়াৰ পৰা শত্ৰুতাৰ সৃষ্টি হৈছিল সুধিছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মান আৰু ব্ৰিটিছৰ মাজত 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল। ঠিক আছে, চনটো ধুনীয়াকৈ মনত ৰাখিবা। একেবাৰে শ্বৰ্টকৈ উত্তৰবিলাক লিখিছোঁ তোমালোকৰ কাৰণে। ঠিক আছে, আৰু উত্তৰবিলাক একেবাৰে একুৰেট হয়। ঠিক আছে, কোনো ধৰণৰ ভুল নাই। ঠিক আছে, গতিকে ধুনীয়াকৈ লিখি লোৱা, কোনো ধৰণৰ টেনশ্যন নোলোৱাকৈ। ঠিক আছে, আৰু এইবিলাক তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি পেলাবা। আৰু তোমালোকে এটা কাম কৰিবা, চেপ্টাৰটো 2-3 বাৰ মান ধুনীয়াকৈ পঢ়িবা। মই জানো চেপ্টাৰবিলাক অলপ দীঘল হয় ছ'চিয়েল চায়েন্সৰ, হ'লেও তোমালোকে অলপ কষ্ট কৰি 2-3 বাৰ মান পঢ়িব লাগিব, তেতিয়াহ'লে মানে প্ৰশ্ন উত্তৰবিলাক তোমালোকে ইজিলি মনত ৰখাব পাৰিবা। ঠিক আছে, তোমালোকে চেপ্টাৰটো পঢ়ি একেবাৰে কাহিনী আকাৰে মনত ৰখাবলৈ চেষ্টা কৰিবা। ঠিক আছে, তেনেহ'লে মানে প্ৰশ্ন উত্তৰবিলাক ইজিলি মনত থাকি যাব। ঠিক আছে, তো এতিয়া 3 নম্বৰ প্ৰশ্নটোত চোৱা। 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজনৰ নাম কি আছিল? ঠিক আছে, মানৰ উপদ্ৰৱ মিনছ অন্যায় অত্যাচাৰ। ঠিক আছে, মানৰ অন্যায় অত্যাচাৰত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজনৰ নাম কি আছিলে? কাছাৰৰ ৰজনৰ নাম কি আছিলে? ইয়াত ধুনীয়াকৈ দিয়া আছে গোবিন্দ চন্দ্ৰ নাৰায়ণ। ঠিক আছে, গতিকে তোমালোকে উত্তৰত লিখিবা মানৰ উপদ্ৰৱত অৰ্থাৎ মানৰ অন্যায় অত্যাচাৰত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজনৰ নাম গোবিন্দ চন্দ্ৰ নাৰায়ণ আছিল। ঠিক আছে, অ'কে ষ্টুডেণ্টছ, এতিয়া চাইড চোৱা। চাইড তোমালোকক দিছে যে কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল? ঠিক আছে, পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈ গৈছিল, মানে হাৰ্ট এটেক হৈছিল, মেবি, আই ডোণ্ট ন'। তো এটা যুদ্ধত মানে আহোমৰ পৰাজয় হৈছিলে। ঠিক আছে, আৰু সেই পৰাজয়ৰ বাতৰি পাই খবৰ শুনি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিলে, আৰু সেই যুদ্ধটোৰ নাম কি সেইটোৱে তোমালোকক সুধিছে। ঠিক আছে, সেইটোৱে মেইন কুৱেশ্যন। ঠিক আছে, তো উত্তৰত লিখিবা গিলাদাৰিৰ যুদ্ধত। ঠিক আছে, গিলাদাৰিৰ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল, আৰু গিলাদাৰি যুদ্ধটো কাৰ মাজত হৈছিলে? আহোমসকল আৰু মানসকলৰ মাজত হৈছিল। ঠিক আছে, গিলাদাৰি যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। অ'কে ষ্টুডেণ্টছ, নেক্সট আছে বৈশালী হুকুম কি? ঠিক আছে, বৈশালী হুকুম কি? তো ষ্টুডেণ্টছ তোমালোকে ইয়াৰ উত্তৰ লিখিব লাগিব বদনৰ লগত মান সৈন্যৰ সৈতে 2জন বিশেষ মান লিপিকাৰো আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে। তাৰে ভিতৰত এটা টোকা হ'ল বৈশালী হুকুম। ঠিক আছে, অ'কে ষ্টুডেণ্টছ, এতিয়া 6 নম্বৰত চোৱা। 6 নম্বৰ তোমালোকক দিছে যে বৈশালী মৌং দুন চুন খাম কি? ঠিক আছে, বৈশালী মৌং দুন চুন খাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বদনৰ লগত মান সৈন্যৰ সৈতে 2জন বিশেষ মান লিপিকাৰো আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে। তাৰ ভিতৰত এটা টোকা হ'ল বৈশালী মৌং দুন চুন খাম। ঠিক আছে, তো এইটোৰ সৈতে অলপ চিমিলাৰিটি আছে ন, প্ৰথম প্ৰশ্নটোৰ সৈতে, মানে এইটোৰ সৈতে বৈশালী হুকুমৰ সৈতে চিমিলাৰিটি আছে। ঠিক আছে, এটাৰ নাম হৈছে বৈশালী হুকুম আৰু আন এটাৰ নাম হৈছে মানে লিপিকাৰসকল যে আহিছিলে মানসকলৰ লগত। ঠিক আছে,
তো এজন লিপিকাৰ এটা টোকাৰ নাম হৈছে সেই লিপিকাৰ দুজনে লিখা এটা টোকাৰ নাম হৈছে বৈশালী হুকুম আৰু এটাৰ নাম হৈছে বৈশালী মুং দুন চুন খাম ঠিক আছে নামটো অলপ কমপ্লিকেটেড হয় মানে উচ্চাৰণ কৰাটো মানে অলপ টাফ হৈ যায় ন বৈশালী মুং দুন চুন খাম ওকে ষ্টুডেণ্টছ তোমালোকে ধুনীয়াকৈ লিখি ল'বা তোমালোকৰ কাৰণে একেবাৰে শ্বৰ্টকৈ লিখা হৈছে একেবাৰে সিম্পল ৱেট লিখা হৈছে ঠিক আছে তো ষ্টুডেণ্টছ এতিয়া হাতত চোৱা হাতত তোমালোকক দিছে যে বদন চন্দ্ৰৰ সৈতে মান শূন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল ঠিক আছে বদন চন্দ্ৰৰ সৈতে যেতিয়া মান শূন্য আহিছিলে তেতিয়া অসমৰ প্ৰধানমন্ত্ৰী কোন আছিলে বদন চন্দ্ৰৰ সৈতে মান শূন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই ঠিক আছে বদন চন্দ্ৰই মানে নিজে গৈ মান শূন্য অসমলৈ আনিছিল ঠিক আছে তো এতিয়া সাইড চোৱা আঠত তোমালোকক দিছে যে বদন চন্দ্ৰই কিমান মান শূন্য লগত আনিছিল বদন চন্দ্ৰই 8000 মান শূন্য লগত আনিছিল ঠিক আছে তো এতিয়া 9 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰটো চোৱা হল ন বদন চন্দ্ৰই কিমান মান শূন্য লগত আনিছিল 8000 মান শূন্য লগত আনিছিল বদন চন্দ্ৰই নেক্সট আছে বদন চন্দ্ৰই অসমত সোমাই কিমান অতিৰিক্ত সৈন্য গোটাইছিল আৰু 8000 অতিৰিক্ত সৈন্য অসমত সোমাই বদন চন্দ্ৰই গোটাইছিল ঠিক আছে মুঠ 16000 সৈন্য হৈছিল ঠিক আছে 8000 লগত আনিছিল আৰু 8000 অসমত আহি গোটাইছিল বদন চন্দ্ৰই অসমত সোমাই 8000 অতিৰিক্ত সৈন্য গোটাইছিল এতিয়া দহত তোমালোকক দিছে বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল ওকে ষ্টুডেণ্টছ নেক্সট আছে 11 তোমালোকক দিছে মানৰ আক্ৰমণ কোন চনত হৈছিল উত্তৰ তোমালোকে লিখিব লাগিব মানৰ আক্ৰমণ 1817 চনত 1819 চনত আৰু 1821 চনত হৈছিল ঠিক আছে 17 19 আৰু 21 চনত ঠিক আছে নেক্সট আছে 12 তোমালোকক দিছে কোন চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল তো উত্তৰ তোমালোকে লিখিবা বদন চন্দ্ৰ বৰফুকনক 1817 চনত হত্যা কৰা হৈছিল ঠিক আছে বদন চন্দ্ৰ বৰফুকনক 1817 চনত হত্যা কৰা হৈছিল ঠিক আছে তো এতিয়া ইয়াত চোৱা তোমালোকক দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা হেবিলাক এমসিকিউৰ নিচিনাই হয় মানে তিনিটা অপচন দিয়া আছে তাৰে এটা শুদ্ধ হয় আৰু শুদ্ধটো বাছি উলিয়াই লিখিব লাগে ঠিক আছে আৰু হেখত চাবা তোমালোকৰ কাৰণে মই কিছুমান এমসিকিউ লিখি থৈ দিছো একেবাৰে ইজি এমসিকিউ লিখিছো আৰু এইবিলাক মানে কমন টাইপৰ হয় ঠিক আছে এক্সামত অহাৰ বহুত চান্স আছে গতিকে তোমালোকে হেবিলাক লিখি ল'ব লাগিব ঠিক আছে লিখি একেবাৰে মুখস্থ কৰি পেলাব লাগিব তো চোৱা এ তোমালোকক দিছে যে 1816 চনত নে 1817 চনত নে 1819 চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল তো তিনিটা চন আছে এই তিনিটা চনৰ কোনটো চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল লিখিব লাগে তো উত্তৰ তোমালোকে লিখিব লাগিব 1817 চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল ঠিক আছে নেক্সট আছে 2 নম্বৰ তোমালোকক দিছে জগন্নাথ ডেকিয়াল ফুকন নে বদন চন্দ্ৰ বৰফুকন নে চন্দ্ৰকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল তো ইয়াত হ'ব জগন্নাথ ডেকিয়াল ফুকন ঠিক আছে জগন্নাথ ডেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল নেক্সট আছে 3 তোমালোকক দিছে যে বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1816 চনত নে 1817 চনত নে 1818 চনৰ আগষ্ট মাহত কেতিয়া হৈছিল বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1817 চনৰ আগষ্ট মাহত ঠিক আছে সৰি এক সেকেন্ড ৰখা বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1816 চনত নে 1817 চনত নে 1818 চনৰ আগষ্ট মাহত তো উত্তৰ লিখিবা তোমালোকে বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1818 চনৰ আগষ্ট মাহত ঠিক আছে তো ষ্টুডেন্টস এতিয়া 5 নম্বৰত চোৱা 5 নম্বৰ তোমালোকক দিছে ৰাজমাও নুমলি চন্দ্ৰকান্ত সিংহ পূৰ্ণানন্দ বুঢ়াগোহাঁই নে ব্ৰজনাথ বুঢ়াগোহাঁইৰ মাতৃ আছিল তো তোমালোকে লিখিবা ৰাজমাও নুমলি চন্দ্ৰকান্ত সিংহৰ মাতৃ আছিল ঠিক আছে তো ষ্টুডেন্টস এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক দিছে ইয়াণ্ডাবু সন্ধি 1814 চনত নে 1826 চনত নে 1828 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল তো আনসাৰ তোমালোকে লিখিবা ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল ঠিক আছে
তো ষ্টুডেণ্টছ ইয়াত কিছুমান আছে ৰচনাধৰ্মী প্ৰশ্ন তাৰমানে এই প্ৰশ্নৰ উত্তৰবিলাক অলপ দীঘল দীঘলকৈ লিখিব লাগিব কাৰণ এইবিলাক 4-5 মাৰ্কৰ প্ৰশ্ন হয় 4 পৰা 5 মাৰ্ক মান দিব এই প্ৰশ্নবিলাকৰ উত্তৰ পৰীক্ষাত লিখিব পাৰিলে যদি ইয়াৰ পৰা যদি কোনো প্ৰশ্ন আহে আৰু সেই উত্তৰবিলাক যদি তোমালোকে শুদ্ধকৈ লিখিব পাৰা তেনেহলে 4 পৰা 5 মাৰ্ক মান কৈ তোমালোকে পাবা ঠিক আছে তো তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে মণিপুৰ আৰু আৰাকানত মানৱ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা তো ষ্টুডেণ্টছ তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে মান ৰজা বডোপায়াৰ দিনৰে পৰা ব্ৰহ্মদেশৰ সাম্ৰাজ্যবাদী নীতি তীব্ৰতৰ হৈছিল 1784 চনত মান হেনাই আৰাকান দখল কৰে যাৰ ফলত চট্টগ্ৰামৰ পৰা মাৰগুই দ্বীপপুঞ্জলৈকে সমগ্ৰ উপকূলীয় অঞ্চল তেওঁলোকৰ অধীনলৈ আহে ইয়াৰ পিছতে তেওঁলোকে পশ্চিম দিশলৈ ৰাজ্য বিস্তাৰৰ লক্ষ্যৰে মণিপুৰত বাৰে বাৰে আক্ৰমণ চলায় আৰু 1819 চনত মণিপুৰ সম্পূৰ্ণৰূপে দখল কৰে মানসকলে মূলতঃ ব্ৰিটিছক প্ৰতিহত কৰিবলৈ আৰু নিজৰ ক্ষমতা বৃদ্ধিৰ বাবে অসম মণিপুৰ আৰু কাছাৰক এক সামৰিক ঘাটি হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল ঠিক আছে ষ্টুডেণ্টছ নেক্সট আছে 2 নম্বৰ তোমালোকক দিছে পুনৰণ্ড বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা পুনৰণ্ড বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল তোমালোকক আলোচনা কৰিবলৈ দিছে তো উত্তৰ তোমালোকে লিখিবা পুনৰণ্ড বুঢ়াগোহাঁইয়ে সুদীৰ্ঘকাল ধৰি ৰজাক হাতৰ পুতলা কৰি কঠোৰ হাতেৰে শাসন কৰাৰ বাবে ৰাজ্যত ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম হৈছিল তেওঁৰ বিৰুদ্ধে হোৱা পানীমোৱা বিদ্ৰোহ ৰজাৰ বন্ধু সত্ৰামৰ ষড়যন্ত্ৰ আৰু শেষত বদনচন্দ্ৰ বৰফুকনৰ মানদেশলৈ পলায়ন এই আটাইবোৰে আছিল বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ প্ৰতিক্ৰিয়া ঠিক আছে তেওঁ মানে বহুত স্বেচ্ছাচাৰী আছিলে ঠিক আছে তেওঁ মানে তেওঁৰ যি মন গৈছিল সেয়াই কৰিছিলে মানে ঠিক আছে মানে মানে প্ৰজা তেওঁটো মানে ৰজা নিজে নাছিলে ঠিক আছে ৰজা হাতৰ পুতলা হিচাপে মানে ৰজা নামত ৰজা আছিলে ঠিক আছে আৰু সকলো ৰজাৰ কাম তেওঁ নিজে কৰিছিলে ঠিক আছে তো তেওঁক ওৱান কাইণ্ড অফ ৰজাই বুলি ধৰিব পাৰা ঠিক আছে কিন্তু তেওঁ মানে প্ৰজাৰ মানে উন্নতি চিন্তা কৰা নাছিলে প্ৰজা সুখী হলে হোক নহলে নাই ঠিক আছে তেওঁৰ যি মন গৈছিলে সেয়াই কৰিছিলে সেই কাৰণে মানে তেওঁৰ ওপৰত মানে ষড়যন্ত্ৰ ৰচিছিলে বেলেগ বেলেগ ধৰণে মানে তেওঁৰ ওপৰত এটাক কৰিছিলে ঠিক আছে যুদ্ধ ঘোষণা কৰি দিয়া হৈছিলে ঠিক আছে তো যে ধুনীয়াকৈ লিখিবা তোমালোকে একেবাৰে শৰ্টকৈ লিখা হৈছে একেবাৰে শৰ্টকৈ লিখা হৈছে ঠিক আছে সব উত্তৰটো কিমান শৰ্ট হয় চোৱা মানে আখৰবিলাক অলপ ডাঙৰ কাৰণে ডাঙৰ দেখা গৈছে বাট উত্তৰবিলাক একেবাৰে শৰ্ট হয় ঠিক আছে তোমালোকৰ কাৰণে উত্তৰবিলাক মানে বহুত শৰ্টকৈ লিখা হৈছে আৰু বহুত পৰিশ্ৰম কৰা হৈছে তোমালোকৰ কাৰণে উত্তৰবিলাক শৰ্ট কৰিবৰ কাৰণে ঠিক আছে তো ষ্টুডেণ্টছ এতিয়া 3 নম্বৰত চোৱা 3 নম্বৰ তোমালোকক দিছে যে পুনৰণ্ড বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংগঠিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল তো ষ্টুডেণ্টছ ইয়াৰ উত্তৰ তোমালোকে লিখিবা পুনৰণ্ড বুঢ়াগোহাঁইৰ বিৰুদ্ধে হোৱা ৰাজনৈতিক ষড়যন্ত্ৰসমূহৰ পৰিণতি আছিল অতি ভয়াৱহ সত্ৰামৰ ষড়যন্ত্ৰ ধৰা পৰাৰ পিছত তেওঁক নামৰূপলৈ নিৰ্বাচন দিয়া হয় আৰু তেওঁৰ সহযোগীসকলক কঠোৰ শাস্তি বিহা হয় এই সমগ্ৰ ঘটনাৰ সন্তুৰালত গুৱাহাটীৰ বৰফুকন বদনচন্দ্ৰৰ হাত থকা বুলি সন্দেহ কৰি বুঢ়াগোহাঁইয়ে তেওঁক বন্দী কৰিবলৈ মহেশ্বৰ পৰ্বতীয়া ফুকনক পঠিয়াইছিল ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বদনচন্দ্ৰই প্ৰথমে ব্ৰিটিছৰ সহায় বিচাৰে কিন্তু তাত ব্যৰ্থ হৈ তেওঁ মান ৰজাৰ ওচৰত সহায় ভিক্ষা কৰে ইয়াৰ ফলস্বৰূপে 1817 চনত মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰে যিয়ে আহোম ৰাজ্যৰ পতনৰ পথ প্ৰশস্ত কৰে আৰু অসমত মানৰ দিন বা মানৰ উপদ্ৰৱৰ সূচনা কৰে ঠিক আছে তাৰমানে এইটো হয় ন মানে পুনৰণ্ড বুঢ়াগোহাঁইয়ে মানে স্বেচ্ছাচাৰী শাসন কৰিছিলে যাৰ ফলস্বৰূপে মানে তেওঁক লৈ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচা হৈছিলে ঠিক আছে ষড়যন্ত্ৰ ধৰা পৰাত তেওঁলোকক শাস্তিও দিয়া হৈছিলে যোনসকলে মানে ষড়যন্ত্ৰ ৰচিছিলে ঠিক আছে আৰু শেষত মানে পুনৰণ্ড বুঢ়াগোহাঁইক মানে পুনৰণ্ড বুঢ়াগোহাঁই মানে তেওঁৰ ক্ষমতাৰ পৰা তেওঁক পৰিত্ৰাণ কৰিবৰ কাৰণে প্ৰথমে ইংৰাজৰ সহায় বিচৰা হৈছে ইংৰাজী সহায় নকৰাত মানসকলৰ সহায় বিচৰা হৈছে আৰু মানে সহায় কৰিছে আৰু সেই মানৰ সহায়ৰ কাৰণেই মানসকল অসমত অহাৰ সুবিধা পাইছে ঠিক আছে তেতিয়াৰ পৰাই মানে অসমত
আহোমৰ ৰাজনীতিৰ অন্ত পৰে বুলি ধৰিব পাৰা ঠিক আছে মানুহসকলে আহি অন্য অত্যাচাৰ কৰা আৰম্ভ কৰি দিয়ে তাৰপিছত সেই মানৰ অত্যাচাৰক ৰখিবৰ কাৰণে ব্ৰিটিছৰ সহায় লোৱা হয় তাৰপিছত ব্ৰিটিছে আহি অসমৰ ৰাজনীতি নিজৰ হাতত লৈ যায় ঠিক আছে আৰু তাৰপিছৰ পৰা অসমত ব্ৰিটিছে ৰাজত্ব কৰা আৰম্ভ কৰি দিয়ে ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা ওকে তো এতিয়া ষ্টুডেণ্ট চাইট তোমালোকক দিছে বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল ঠিক আছে কিয় অসম আক্ৰমণ কৰিছিল সেইটো লিখিব লাগে তো উত্তৰটো দুবাৰ আহি গৈছে এবাৰ তোমালোকে কাটি দিবা সেইটো লিখিবা বদন চন্দ্ৰ বৰফুকনে বুঢ়াগোহাঁইৰ সৈতে হোৱা সংঘাতৰ বাবে আৰু নিজৰ প্ৰাণ ৰক্ষাৰ হেতু মান ৰজা বৰদৌপায়াৰ সহায় বিচাৰিছিল 1817 চনত হোৱা মানৰ এই প্ৰথম আক্ৰমণৰ মূল উদ্দেশ্য অসম জয় কৰা নাছিল বৰঞ্চ পুনৰন বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলোৱা আৰু চন্দ্ৰকান্ত সিংহৰ হাতত প্ৰকৃত ক্ষমতা ঘূৰাই দিয়াহে আছিল বদন চন্দ্ৰৰ নেতৃত্বত অহা মান সেনাই বুঢ়াগোহাঁইৰ সৈন্যক পৰাস্ত কৰাৰ পিছত কোনো ধৰণৰ স্থায়ী শাসন প্ৰতিষ্ঠা নকৰাকৈ এমাহৰ ভিতৰত নিজ দেহলৈ ঘূৰি গৈছিল গতিকে কেৱল বুঢ়াগোহাঁইক ক্ষমতাচ্যুত কৰি বদনক পুনৰ প্ৰতিষ্ঠা কৰিবলৈকে এই সামৰিক অভিযান চলোৱা হৈছিল ঠিক আছে তো ষ্টুডেণ্টছ এতিয়া পাছত তোমালোকক দিছে যে বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে চমুকৈ আলোচনা কৰা তো ষ্টুডেণ্টছ তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিব পাৰা যে বদন চন্দ্ৰ বৰফুকনে পুনৰন বুঢ়াগোহাঁইৰ সৈতে হোৱা সংঘাতৰ প্ৰতিশোধ ল'বলৈ মান ৰজা বৰদৌপায়াৰ সহায় বিচাৰিছিল 1817 চনত বদনৰ নেতৃত্বত প্ৰায় 16,000 সৈন্যৰ এক বৃহৎ মান বাহিনীয়ে পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰে মানৰ এই অগ্ৰগতি ৰোধ কৰিবলৈ বুঢ়াগোহাঁইয়ে প্ৰতিওৱা সৈন্য বাহিনী গিলাদাৰীৰ যুদ্ধত শোচনীয়ভাৱে পৰাজিত হয় এই পৰাজয়ৰ খবৰ পাই পুনৰন বুঢ়াগোহাঁইৰ মৃত্যু হয় আৰু তেওঁৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইয়ে দায়িত্ব লয় যদিও তেওঁ সফল হ'ব নোৱাৰিলে মানসেনাই যোৰহাট দখল কৰাৰ পিছত বদন চন্দ্ৰই পুনৰ বৰফুকনৰ পদবী লাভ কৰে আৰু চন্দ্ৰকান্ত সিংহক নামত ৰজাপাতি সকলো ক্ষমতা নিজৰ হাতলৈ নিয়ে অৱশেষত বদন চন্দ্ৰই মান ৰজালৈ দন সোণ আৰু উপহাৰ হিচাপে হেমু আইদেউক পঠিয়াই মান সেনাক বিদায় দিয়ে ইয়াৰ জৰিয়তে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত মানৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰম্ভ হয় ঠিক আছে ষ্টুডেণ্টছ এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা তো ষ্টুডেণ্টছ এতিয়া ছয়ত তোমালোকক দিছে মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা মানৰ অসম আক্ৰমণৰ কাৰণসমূহ তোমালোকক আলোচনা কৰিবলৈ দিছে তো তোমালোকে উত্তৰটো এইদৰে লিখিব লাগিব মানৰ অসম আক্ৰমণৰ মূল কাৰণ আছিল আহোম ৰাজসভাৰ আভ্যন্তৰীণ কণ্ডল আৰু ক্ষমতাৰ যুঁজ প্ৰধানমন্ত্ৰী পুনৰন বুঢ়াগোহাঁইৰ একছত্ৰী শাসন আৰু স্বেচ্ছাচাৰী নীতিৰ বাবে ৰজা চন্দ্ৰকান্ত সিংহ আৰু বদন চন্দ্ৰ বৰফুকনৰ সৈতে তেওঁৰ বিৰোধ গঠে বুঢ়াগোহাঁইয়ে বদনক বন্দী কৰিবলৈ বিচৰাত তেওঁ পলাই গৈ প্ৰথমে ব্ৰিটিছৰ সহায় বিচাৰে কিন্তু তাত বিফল হৈ অৱশেষত ব্ৰহ্মদেশৰ অৰ্থাৎ মানৰ সহায় লয় ঠিক আছে ইফালে মান ৰজা বৰদৌপায়াই নিজৰ ৰাজ্য বিস্তাৰৰ স্বাৰ্থত আৰু অসমীয়া কৰি ৰংগিলী আইদেউৰ অনুৰোধত অসমৰ ৰাজনৈতিক বিবাদত হস্তক্ষেপ কৰিবলৈ সন্মত হয় ফলস্বৰূপে 1817 চনত বদন চন্দ্ৰৰ নেতৃত্বত মান সেনাই প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰে ঠিক আছে যদি ধুনীয়াকৈ তোমালোকে লিখিবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া হাতত তোমালোকক দিছে মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফকিয়াই দেখুওৱা ঠিক আছে মানে যে অসম আক্ৰমণ কৰিছিল তাৰ পৰিণতিসমূহ কেনেকুৱা আছিল সেইটো তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ এইদৰে লিখি ওপৰত তাৰপিছত তোমালোকে লিখিবা একদি লিখিবা যে আহোম শাসনৰ অন্ত ঠিক আছে মানে অসম আক্ৰমণ কৰাৰ পিছৰ পৰা অসমত আহোমৰ শাসনৰ অন্ত পৰে বুলি ক'ব পাৰা ঠিক আছে মানৰ আক্ৰমণে অসমত আহোমৰ দীৰ্ঘ 6 বছৰীয়া শাসনৰ ব্যক্তি কপাই তুলিছিল আৰু অৱশেষত ই আহোম ৰাজতন্ত্ৰৰ পতন ঘটাইছিল ঠিক আছে তাৰপিছত আছে 2 নম্বৰত আছে যে অৰ্থনৈতিক আৰু সামাজিক বিপৰ্যয় মানৰ অমানৱীয় অত্যাচাৰৰ ফলত অসমৰ অৰ্থনীতি আৰু জনজীৱন বিধ্বস্ত হৈছিল প্ৰজাসকলে খেতি-বাতি এৰি পলাই যাবলগীয়া হোৱাত গাঁওবোৰ উচন হৈছিল আৰু বহুতো অঞ্চল হাবিলৈ পৰিণত হৈছিল ঠিক আছে তাৰপিছত তোমালোকক তিনিত দিছে
যে ৰাজনৈতিক অস্থিৰতা ঠিক আছে দেশত চৰম ৰাজনৈতিক বিশৃংখলতাই দেখা দিছিল স্বৰ্গদেউ চক্ৰকান্ত সিংহ আৰু পুৰন্দৰ সিংহই উপায়হীন হৈ ব্ৰিটিছ শাসিত বংগত আশ্ৰয় লৈছিল ঠিক আছে তাৰপিছত চাইডিমলৈকে লিখিবা ইংৰাজৰ আগমন মানৰ শক্তিয়ে ব্ৰিটিছৰ বাণিজ্যিক স্বাৰ্থত আঘাত কৰাত 1824 চনত প্ৰথম ইংগ বাৰ্মা যুদ্ধ আৰম্ভ হয় এই যুদ্ধৰ পৰিণতিতে মানসকল পৰাজিত হয় নেক্সট পাছত আছে ইয়াণ্ডাবু সন্ধি আৰু ব্ৰিটিছ শাসন 1826 চনৰ 24 ফেব্ৰুৱাৰীত হোৱা ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে মানসকলে অসম ত্যাগ কৰিবলৈ বাধ্য হয় ইয়াৰ লগে লগে অসমৰ স্বাধীনতা হেৰাই যায় আৰু দেশখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ যায় ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আঠত চোৱা হাতত তোমালোকক দিছে কোনটো বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি কোৱা হয় কোনটো বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি কোৱা হয় তোমালোকক সুধিছে এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হা আগতে বহুত এক্সামত আহিছে তোমালোকৰ এক্সামতো আহিব পাৰে গতিকে তোমালোকে প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি পেলাবা তো উত্তৰটো তোমালোকে এইটো লিখিবা আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্বকালত প্ৰধানমন্ত্ৰী পুৰ্ণানন্দ বৰাগোহাঞিৰ 61 শাসন আৰু প্ৰভাৱৰ পৰা ৰাজ্যখনক মুক্ত কৰিবলৈ এটা বিদ্ৰোহ সংগঠিত হৈছিল এই বিদ্ৰোহৰ নেতৃত্ব দিছিল পানীমোৱা নামৰ এজন ব্যক্তিয়ে সেইভাবে এই বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি কোৱা হয় ঠিক আছে উত্তৰটো একেবাৰে শৰ্ট হয়নে তো এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰ তোমালোকক দিছে 1817 চনৰ অসমত মানসকলৰ সাময়িক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা তো তোমালোকে সূত্ৰত লিখিবা যে 1817 চনৰ অসমত মানসকলে সাময়িক হস্তক্ষেপৰ দুটা ফলাফল হ'ল একত তোমালোকে লিখিবা যে পুৰ্ণানন্দ বৰাগোহাঞিৰ মৃত্যু হয় আৰু তেওঁৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পৰে ঠিক আছে দুই তোমালোকে লিখিবা যে চন্দ্ৰকান্ত সিংহক পুনৰ ৰজা পতা হয় আৰু বদন বৰফুকন প্ৰশাসনৰ মূল ব্যক্তি হৈ পৰে ঠিক আছে এতিয়া 10ত চোৱা 10ত তোমালোকক দিয়া হৈছে যে প্ৰথম ইংগ বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল এই ক'ত সংঘটিত হৈছিল ঠিক আছে এটো তোমালোকৰ কিতাপত নাই নেকি প্ৰশ্নটো আৰু থাকিলে থাকিবও পাৰে তো ইয়াৰ উত্তৰটো তোমালোকে এডো লিখিবা যে প্ৰথম ইংগ বৰ্মা যুদ্ধ 1724 চনৰ পৰা 1826 চনলৈকে সংঘটিত হৈছিল এই যুদ্ধখন মূলতঃ তিনিটা অঞ্চলত সংঘটিত হৈছিল অসম মণিপুৰ আৰু কাছাৰ আৰু ব্ৰহ্মদেশ অৰ্থাৎ म्यांमाৰত ঠিক আছে এই তিনিটা অঞ্চলত যুদ্ধখন সংঘটিত হৈছিল ঠিক আছে ইংগ বৰ্মা যুদ্ধ এই যুদ্ধটো ইংৰাজ আৰু মানসকলৰ মাজত হৈছিল ঠিক আছে ইয়াৰ পিছতেই মানে হেৰি হয় অসমখন ইংৰাজৰ হাতলৈ যায়গৈ ঠিক আছে অসমৰ ৰাজনৈতিক বাৰ ইংৰাজে লৈ লয় ঠিক আছে এতিয়া 11ত চোৱা 11 তোমালোকক দিছে ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ তোমালোকক উল্লেখ কৰিবলৈ দিয়া হৈছে তো তোমালোকে উত্তৰ লিখিবা যে 1826 চনৰ 24 ফেব্ৰুৱাৰীত মান আৰু ইংৰাজৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলাফলবোৰ আছিল এনে ধৰণৰ তো তোমালোকে প্ৰথমে লিখিবা যুদ্ধৰ ক্ষতিপূৰণ মান ৰজাই ইংৰাজক যুদ্ধৰ ক্ষতিপূৰণ হিচাপে 1 কোটি টকা দিবলৈ বাধ্য হয় ঠিক আছে তাৰ পিছত দুইত লিখিবা অসমৰ পৰা বিদায় মানসকলে অসম কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত সকলো দাবী ত্যাগ কৰে ইয়াৰ লগে লগে অসমত মানৰ শাসনৰ অন্ত পৰে ভূখণ্ড হস্তান্তৰ আৰাকান আৰু তেনাচেৰিম প্ৰদেশ ব্ৰিটিছৰ অধীনলৈ যায় মণিপুৰৰ স্বীকৃতি মানসকলে মণিপুৰৰ ৰজা হিচাপে গম্ভীৰ সিংহক স্বীকৃতি প্ৰদান কৰে ব্ৰিটিছ শাসনৰ আৰম্ভণি এই সন্ধিৰ ফলতেই অসমত 6 বছৰীয়া আহোম ৰাজত্বৰ অৱসান ঘটে আৰু ব্ৰিটিছ শাসনৰ পাতনি মেলে ঠিক আছে তো ষ্টুডেন্টস এতিয়া 12ত চোৱা 12 তোমালোকক দিছে ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা তোমালোকক ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখিবলৈ দিছে
ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে তোমালোকে প্ৰশ্নটো মুখস্থ কৰি পেলাবা তো উত্তৰ তোমালোকে লিখিবা অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে জ্ঞানদাবু সন্ধি আছিল অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তৰ সন্ধি এই সন্ধিয়ে অসম বুৰঞ্জীৰ ধাৰা সলনি কৰিছিল এই সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল মানৰ ৰাজত্বৰ উৰ পেলাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসনভাৰ গ্ৰহণ কৰে উল্লেখযোগ্য যে এই সন্ধিৰ আগৰে পৰাই মানসকলক বিতাড়িত কৰাৰ অজুহাতত ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰিটিছে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল ঠিক আছে তো এতিয়া তোমালোকে কিছুমান চমুটোকা পাবা ইয়াত হেৰি 11জন ব্যক্তিৰ বিষয়ে লিখিবলৈ দিছে তোমালোকক তাৰমানে 11জন ব্যক্তিৰ নাম দি দিছে ঠিক আছে এওঁলোক মানে ৰজা হয় বা মন্ত্ৰী হয় ঠিক আছে তেওঁলোকৰ বিষয়ে চমুকৈ লিখিবলৈ দিছে তোমালোকক ঠিক আছে তো প্ৰথমে আছে বড়োপাই কোন আছিল ম্যানমাৰৰ ৰাজা আছিল ঠিক আছে মানসকলৰ ৰজা আছিল তো বড়োপাই আছিল মানদেশৰ এজন শক্তিশালী ৰজা তেওঁৰ নিৰ্দেশতে 1817 চনত বৰ্ধনচন্দ্ৰ বৰফুকনৰ সহযোগত অসমত প্ৰথমবাৰৰ বাবে মানৰ আক্ৰমণ হৈছিল তেওঁৰ এই পদক্ষেপে অসমত আহোম শাসনৰ পতন ঘটাই মানৰ বিভীষিকাপূৰ্ণ ৰাজত্বৰ সূচনা কৰিছিল ঠিক আছে তাৰ পিছত আছে গম্ভীৰ সিং ঠিক আছে গম্ভীৰ সিংৰ বিষয়ে লিখিব লাগে একেবাৰে শৰ্টকৈ মই লিখিছো গম্ভীৰ সিং আছিল মণিপুৰৰ এজন সাহসী ৰজা আৰু দেশপ্ৰেমিক যোদ্ধা মানৰ আক্ৰমণৰ সময়ত তেওঁ ব্ৰিটিছৰ সহায়ত মণিপুৰী লিভি নামৰ এটা সেনাবাহিনী গঠন কৰিছিল এই সেনাবাহিনীৰ সহায়ত তেওঁ মান সেনাক পৰাস্ত কৰি 1825 চনত মণিপুৰ পুনৰুদ্ধাৰ কৰে 1826 চনৰ জ্ঞানদাবু সন্ধিৰ জৰিয়তে তেওঁ মণিপুৰৰ স্বতন্ত্ৰ ৰজা হিচাপে স্বীকৃতি লাভ কৰে আৰু মাতৃভূমিক মানৰ কবলৰ পৰা ৰক্ষা কৰে নেক্সট আছে তিনি তোমালোকক দিছে গোবিন্দ চন্দ্ৰ বিষয়ে লিখিব লাগে গোবিন্দ চন্দ্ৰ আছিল কাছাৰ ৰাজ্যৰ শেষৰজন স্বতন্ত্ৰ ৰজা তেওঁৰ ৰাজত্বকালত কাছাৰত আভ্যন্তৰীণ বিদ্ৰোহ আৰু মানৰ আক্ৰমণে দেখা দিছিল নিজৰ ৰাজ্য ৰক্ষা কৰিব নোৱাৰি তেওঁ ব্ৰিটিছৰ সহায় বিচাৰিছিল আৰু 1824 চনত ব্ৰিটিছৰ সৈতে এক সন্ধি কৰি কাছাৰক ব্ৰিটিছৰ কৰত ৰাজ্যত পৰিণত কৰিছিল ঠিক আছে তাৰ পিছত কৰ দিব নোৱাৰিছিল আৰু তাৰ পিছত সেই ৰাজ্যখনক ইংৰাজৰ হাতলৈ যায় ওকে তো সেইবিলাক লিখিব নালাগে সূত্ৰটো শৰ্টকৈ লিখি দিছো মই তোমালোকৰ সুবিধাৰ্থে নেক্সট আছে দামান গগৈ আহোম সেনাপতি আছিল তেওঁ আহোমসকলৰ এজন দায়িত্বশীল সামৰিক বিষয়া আছিল তেওঁ পুনৰ্ণ বৰাগোহাঁইৰ সমৰ্থক আছিল মানসকলক বেটা দিয়াৰ কাৰণে পুনৰ্ণ বৰাগোহাঁইয়ে দামান গগৈৰ নেতৃত্বত মানসকলৰ বিৰুদ্ধে এটি আহোম সৈন্য দল প্ৰেৰণ কৰে কিন্তু দামান গগৈ নেতৃত্বাধীন আহোম বাহিনী মান সৈন্যৰ হাতত গিলাদাৰী নামে ঠাইত হোৱা যুদ্ধত পৰাজিত হয় ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে লিখিবা নেক্সট আছে হাওবৰা আহোম ফৈদৰ সেনাপতি আছিল বৰ্ধনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত অহা মান সেনাক বেটা দিবলৈ দামান গগৈৰ লগত হাওবৰাকো পুনৰ্ণ বৰাগোহাঁইয়ে এটি আহোম সৈন্য দলৰ নেতা হিচাপে প্ৰেৰণ কৰিছিল কিন্তু হাওবৰাই মান সেনাক বেটা দিবলৈ যাওঁতে গিলাদাৰী নামৰ ঠাইত হাওবৰা আৰু আহোম সেনাৰ পৰাজয় ঘটে ঠিক আছে তো ষ্টুডেন্টস এটো লিখিব লাগিব ধুনীয়াকৈ তোমালোকে 6 নম্বৰ তোমালোকক দিছে গিলাদাৰীৰ যুদ্ধ মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পুনৰ্ণ বৰাগোহাঁইয়ে দামান গগৈ আৰু হাওবৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল তাৰ পিছত তোমালোকে এইখিনি লিখিব নালাগে তোমালোকে ডাইৰেক্ট এইখিনিৰ পৰা ষ্টাৰ্ট কৰিবা কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক গিলাদাৰী যুদ্ধত পৰাজিত হয় গিলাদাৰীত পুৰ্ণানন্দই পঠিওৱা সেনা বাহিনীৰ পৰাজয় পাই পুনৰ্ণ বৰাগোহাঁইয়ে মৃত্যু মুখত পৰে ঠিক আছে এটা ধুনীয়াকৈ লিখিবা নেক্সট আছে ব্ৰজনাথ ঠিক আছে ব্ৰজনাথৰ বিষয়ে তোমালোকে লিখিবা ব্ৰজনাথ সিংহ আছিল আহোম ৰাজবংশৰ এজন কোঁৱৰ তেওঁ সিংহাসন দখল কৰিবলৈ চেষ্টা কৰিছিল যদিও শৰীৰত অংগক্ষত থকাৰ বাবে নিজে ৰজা হ'ব পৰা নাছিল হেহে তেওঁ 1818 চনত নিজৰ পুত্ৰ পুৰন্দৰ সিংহক ৰজা পাতি ৰাজ্যৰ প্ৰকৃত ক্ষমতা নিজৰ হাতত ৰাখিছিল
তেওঁৰ দিনতেই আহোম ৰাজ্যত মানৰ প্ৰভাৱ আৰু গৃহকণ্ডল বৃদ্ধি পাইছিল ঠিক আছে নেক্সট আছে 8 তোমালোকক দিছে পুৰন্দৰ সিংহ ব্ৰজনাথ সিংহৰ পুত্ৰ আছিল পুৰন্দৰ সিংহ ব্ৰজনাথ সিংহৰ অংগক্ষত হোৱাৰ বাবে পুতেক পুৰন্দৰক ৰজা পতা হৈছিল নেক্সট আছে লুকু ডেকা ফুকন চন্দ্ৰকান্ত সিংহই লুকু ডেকা ফুকনৰ নেতৃত্বত ৰুচিনাথৰ বিৰুদ্ধে এটা সৈন্যবাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি গৈছিল লুকু ফুকন চন্দ্ৰকান্ত সিংহই পঠোৱা সৈন্যবাহিনীটোৰ সেনাপতি আছিল চন্দ্ৰকান্ত সিংহই প্ৰেৰণ কৰা উক্ত সেনাবাহিনীটো ৰুচিনাথৰ হাতত পৰাভূত হোৱাৰ লগতে সেনাপতি লুকু ডেকা ফুকন ৰণত নিহত হয় ঠিক আছে নেক্সট আছে 10ত আছে আলুমিঙ্গি ঠিক আছে আলুমিঙ্গিৰ বিষয়ে তোমালোকে দেখিবা যে বদনচন্দ্ৰ বৰফুকনৰ হত্যাৰ পুতক তুলিবলৈ আৰু চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহুৱাবলৈ আলুমিঙ্গৰ নেতৃত্বত ব্ৰহ্ম ৰজাই 1819 খ্ৰীষ্টাব্দত এটি সৈন্য বাহিনী পঠাই দিয়ে ৰজা পুৰন্দৰ আৰু ৰুচিনাথ বুঢ়াগোহাঁই গুৱাহাটীলৈ পলাই গ'ল চন্দ্ৰকান্তই পুৰন্দৰক ধৰিবলৈ গুৱাহাটীলৈ সৈন্য পঠোৱা বুলি জানি পুৰন্দৰ আৰু ৰুচিনাথে বংগদেশলৈ গৈ ইংৰাজৰ আশ্ৰয় ল'লে মিংগিমাহা তিলুৱাৰৰ নেতৃত্বত এদল মানসেনা চন্দ্ৰকান্তৰ সহায়ৰ কাৰণে ৰাখি আলুমিঙ্গি ব্ৰহ্মদেশলৈ উভতি যায় নেক্সট আছে ইয়াণ্ডাবু সন্ধি এটো লাষ্ট হয় চমুটুকা ঠিক আছে তাৰ পিছত কেইটামান এমসিকিউ আছে তো চোৱা ইয়াণ্ডাবু সন্ধি বিষয়ে তোমালোকে এটো লিখিবা ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছ আৰু মানৰ মাজত স্বাক্ষৰিত হৈছিল এই সন্ধিৰ জৰিয়তে অসমত মানৰ বিভীষিকাপূৰ্ণ আক্ৰমণৰ অন্ত পৰে আৰু 600 বছৰীয়া আহোম ৰাজত্বৰ অৱসান ঘটে ইয়াৰ ফলত অসম পোনপটীয়াভাৱে ব্ৰিটিছ শাসনৰ অধীনলৈ যায় এক কথাত ক'বলৈ গ'লে ইয়াণ্ডাবু সন্ধিয়ে অসমৰ স্বাধীনতা হৰণ কৰি ইয়াক ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত কৰিছিল ঠিক আছে তো এতিয়া তোমালোকে কিছুমান এমসিকিউ পাবা এই এমসিকিউটা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাত অহাৰ বহুত চান্স আছে ঠিক আছে কাৰণ তোমালোকক আজিকালি এমসিকিউ আকাৰে প্ৰশ্ন সুধে ন গতিকে আজিকালি এমসিকিউ আছে কিটা ইম্পৰ্টেন্ট হয় ঠিক আছে তোমালোকক পৰীক্ষাত সুধিব পাৰে ঠিক আছে তো তোমালোকৰ প্ৰথম এমসিকিউটো হৈছে কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আমি ইয়াতে পাইছো ন ইয়াতে আছে কিমান চনত 1826 চনৰ 24 ফেব্ৰুৱাৰীত ৰাইট সো ধুনিয়াকৈ দি আছে সেকেন্ড অপশন গ অপশনটো হতো 1826 চনত ঠিক আছে এটো 1826 চনত দিস ওয়ান ঠিক আছে নেক্সট আছে মানৰ প্ৰথম অসম আক্ৰমণ কাৰ নেতৃত্বত হৈছিল বদনচন্দ্ৰ বৰফুকন নে পুৰন্দৰ বুঢ়াগোহাঁই নে চন্দ্ৰকান্ত সিংহ নে পুৰন্দৰ সিংহ বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত ঠিক আছে নেক্সট আছে তিনি তোমালোকক দিছে গিলাজাৰী যুদ্ধত আহোম হেনাৰ পৰাজয়ৰ বাতৰি পাই কাৰ মৃত্যু হৈছিল পুৰন্দৰ বুঢ়াগোহাঁইৰ ৰাইট তোমালোকে লিখিবা পুৰন্দৰ বুঢ়াগোহাঁইৰ ঠিক আছে নেক্সট আছে 1824 চনত ব্ৰিটিছৰ সৈতে সন্ধি কৰা কাছাৰৰ ৰজাজন কোন আছিল গম্ভীৰ সিং জয় সিং গোবিন্দ চন্দ্ৰ পুৰন্দৰ সিংহ কোন আছিল গোবিন্দ চন্দ্ৰ ঠিক আছে নেক্সট আছে 5 তোমালোকক দিছে বড়োপায়ে কিমান চনত আৰাকান দেশ জয় কৰিছিল কিমান চনত আৰাকান দেশ জয় কৰিছিল ইয়াত চাৰিটা চনৰ নাম দিয়া আছে গতিকে যেটো প্ৰথম আছে 1784 চন এটোই শুদ্ধ হয় ঠিক আছে 1784 চনত বড়োপায়ে আৰাকান দেশ জয় কৰিছিল ঠিক আছে এটো তোমালোকৰ একেবাৰে প্ৰথম প্ৰশ্নটোত আছে চাবা প্ৰথম প্ৰশ্নটো তোমালোকৰ কি যে 1784 চনত মান ৰজা বড়োপায়েৰ আমলত মানসকলে কোনখন দেশ জয় কৰিছিল উত্তৰটোত আছে আৰাকান দেশ ঠিক আছে গতিকে আৰাকান দেশ কিমান চনত জয় কৰিছে 1784 চন ঠিক আছে গতিকে প্ৰথমটোই শুদ্ধ হয় কটো নেক্সট আছে 6 নম্বৰ তোমালোকক দিছে মণিপুৰী লিভি নামৰ সেনাবাহিনী কোনে গঠন কৰিছিল গম্ভীৰ সিংয়ে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া হাতত চোৱা হাতত তোমালোকক দিছে মানৰ দ্বিতীয় আক্ৰমণ কেতিয়া হৈছিল তো এটা চাৰিটা অপচন আছে 1817 চনত 1821 চনত 1819 চনত আৰু 1824 চনত ঠিক আছে তো ইয়াৰে যেটো গ অপচন আছে
সেইটো শুদ্ধ হয় 1819 চনত ঠিক আছে 1819 চনত মানৰ দ্বিতীয় অসম আক্ৰমণ হৈছিল অৰ্থাৎ মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰিছিল ঠিক আছে 1819 চনত ঠিক আছে তো এটো তোমালোকৰ লাষ্ট এমসিকিউ আছিল তো ইয়াতে ভিডিওটো শেষ কৰিবলৈ গৈ আছো সমাপ্ত কৰিবলৈ গৈ আছো গতিকে ভিডিওটো চাই তোমালোকৰ কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক এটা কৰিবা আৰু যোনে যোনে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু বেলেগ পাৰ্টৰ ভিডিও চাবৰ কাৰণে প্লেলিষ্ট ভিজিট কৰিবা আৰু তোমালোকৰ যেটো নেক্সট চেপ্টাৰ আছে ঠিক আছে নেক্সট চেপ্টাৰটোৰ নাম কি এক সেকেন্ড ৰখা মই কৈ আছো অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি ঠিক আছে এটো হৈছে তোমালোকৰ 5 নম্বৰৰ অধ্যায় হেতুৱে ইতিহাসৰ লাষ্ট অধ্যায় হয় ঠিক আছে তো লাষ্ট অধ্যায়টোৰ ভিডিও তোমালোকে প্লেলিষ্টত পাই যাবা ঠিক আছে প্লেলিষ্টৰ পৰা লাষ্ট অধ্যায়টোৰ ভিডিও চাব পাৰিবা ঠিক আছে প্লেলিষ্টত তো পাবাই আৰু ডেসক্ৰিপচনতো পাবা ঠিক আছে ডেসক্ৰিপচন চেক কৰিবা তাতে তোমালোকে পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো মেনেছিলে আজি ভিডিওটো হেকলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত 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 ধন্যবাদ